নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। বহু দিনৰ পাছত স্বাস্থ্য বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰি দিলে। এটা দুটা ভেকেঞ্চি নহয়, 1000-2000 ভেকেঞ্চি, প্ৰায় 39,500+ চাকৰি আপোনালোকে দেখিবলৈ পাব। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ চাকৰি আহিছে, নতুনকৈ চাকৰি আহিছে। কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ, এজ ক্ৰাইটেৰিয়া বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ বিচাৰিছে, অৰ্হতা কিমান লাগিব, এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াত আপোনালোকে দেখিছে বহু দিনৰ পাছত স্বাস্থ্য বিভাগত চাকৰি আহিছে বুলি কৈছে। ইয়াত দেখিব পাৰিছে শ্বৰ্ট নটিফিকেশ্যন মুকলি কৰিছে। ইয়াত মই দেখিছে এপ্লাই নাম্বাৰটো মই কৈ দিছোঁ 9864881276। যদি আপোনালোকে এইখিনি আপোনালোকে এপ্লাইটো অনলাইন যোগে কৰিব পাৰিব। যদি আপোনালোকে আমাৰ থ্ৰু দি এপ্লাইসমূহ কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দিয়া আছে, তাত আপোনালোকে হোৱাটছআপত মেছেজ কৰিলে হ'ল হাই বুলি। তেতিয়া আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। যদি আপোনালোকে আমাৰ থ্ৰু দি কৰিম বুলি ভাবিছে, কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে, লিংকটো মই ডেছক্ৰিপশ্যনতে দিয়া থাকিব, সেই লিংকৰ থ্ৰু দি কৰি ল'ব পাৰিব। যদি আপোনালোকে নিজে নোৱাৰে, আমাৰ থ্ৰু দি কৰাই ল'ব পাৰিব। ইয়াত দেখিব পাইছে এপ'ল' ফাৰ্মাচীৰ ফালৰ পৰা ভেকেঞ্চি মুকলি কৰি দিছে। ডিটেইলছ ইনফৰমেশ্যনখিনি মই জনাই দিছোঁ। এপ'ল' ফাৰ্মাচী কোম্পানী নেম আপোনালোকে দেখিব পাইছে, এপ'ল' ফাৰ্মাচীৰ ফালৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰিছে। আৰু এইটো নটিফিকেশ্যন আপোনালোকৰ 2024 পেণ্ডিং নটিফিকেশ্যন আছে, 2025 প্ৰকাশ কৰিছে তেওঁলোকৰ ফালৰ পৰা। ইয়াত দেখিছে ইলিজিবল ষ্টেটৰ কথা যদি ক'ব যাওঁ, অল অভাৰ ইণ্ডিয়াতে আবেদনসমূহ কৰিব পাৰিব। মানে ভাৰতৰ যিমানখিনি ষ্টেট আছে, গোটেইখন ষ্টেটৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে। ইয়াত গোটেইখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে, এপ'ল' ফাৰ্মাচীৰ ফালৰ পৰা মুকলি কৰি দিছে। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বিশেষকৈ ভেকেঞ্চি 3 প্ৰকাৰৰ আছে। আপোনালোকৰ প্ৰতিটো প্ৰকাৰতে 10 পাছ, 12 পাছো পাৰিব, গ্ৰেজুৱেশ্যনো পাৰিব। লগতে যদি আপোনালোকৰ ফ্ৰেছাৰ্ছ হয় বা এক্সপিৰিয়েঞ্চ হয়, তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব এপ'ল' ফাৰ্মাচীত। চ' এটা ভাল খবৰ হয় আপোনালোকৰ বাবে, যিহেতু এটা ডাঙৰ সুযোগ বা অপৰচুনিটিত এপ'ল' ফাৰ্মাচীৰ ফালৰ পৰা মুকলি কৰি দিছে, যিসকলে বিচাৰি থাকে বা আপোনালোকৰ এপ'ল' ফাৰ্মাচী। আৰু লগতে এটা বহুত ভাল খবৰ হয়, অসমৰ বহুকেইটা ঠাই লোকেশ্যন আছে, মানে যেনেকৈ আপোনালোকৰ গুৱাহাটী আছে, তেজপুৰ আছে, ডিব্ৰুগড় আছে, শিৱসাগৰ আছে, তেনেকৈ আৰু 4-5টাৰ পৰা আদি কৰি 7-8টা লোকেশ্যন আপোনালোকে দেখিব পাব। মানে তাৰ ভিতৰত আপোনালোকে কোনোবা এটা চিলেক্ট কৰিব লাগে। আপোনালোকে নিজৰ চিটিও দিব পাৰে, কিন্তু নিয়াৰ বাই আপোনালোকৰ চিটি অনুযায়ী আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 32 বছৰ দিয়া আছে। কিছু পদৰ ক্ষেত্ৰতে 18 পৰা 32 হয়, আৰু মেক্সিমাম পদৰ ক্ষেত্ৰত 18 পৰা 50 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় বা যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা সুযোগ আহিছে, এটা সুবিধা আপোনালোকৰ বাবে আহিছে, কিন্তু প্ৰতিবাৰে এনেকুৱা ধৰণৰ সুযোগ আৰু সুবিধা নাহে। চ' এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰি আবেদনসমূহ কৰি ল'ব পাৰিব। এটা বিগ অপৰচুনিটি আহিছে আপোনালোকৰ বাবে, সেই বিগ অপৰচুনিটি আপোনালোকে গ্ৰহণ কৰিব পাৰে। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এটা এপ্লিকেশ্যন ফিজ নাই, কোনো হিডেন চাৰ্জ কাকো দিবলগীয়া কথা নাই। চ' যদি ইণ্টাৰেষ্টেড হয়, আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে এইটো এটা গভৰ্ণমেণ্ট টাইপৰ ভেকেঞ্চি টাইপৰে হয়, যেনেকৈ আপোনালোকে এই চিলেকশ্যন গভৰ্ণমেণ্ট টাইপতে দিয়া আছে। SC/SC ক্ষেত্ৰত 5 বছৰকৈ পাই যাব, OBC ক্ষেত্ৰত 3 বছৰকৈ পাব, আৰু PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত পাব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো মই আপোনালোকক জনাইছোঁ, আকৌ এবাৰ আপোনালোকক জনাই দিছোঁ। ইয়াৰ ক্ষেত্ৰত আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়াও পাৰিব, যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও পাৰিব, নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰি গৈছে তেতিয়াও আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। এটা ডাঙৰ সুযোগ, এটা সুবিধা, আৰু এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবিছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। চেলাৰীৰ ক্ষেত্ৰত এটা গুড চেলাৰী লাভ কৰিব পাৰিব। চ' আবেদনসমূহ যদি কৰিম বুলি ভাবিছে, আপোনালোকে কৰি ল'ব পাৰিব। অল অভাৰ কেণ্ডিডেটে আবেদন কৰিব পাৰিব, মেল ফিমেল সকলোৱে আবেদন কৰিব পাৰিব। চ' আবেদনসমূহ যদি বিচাৰিছে কৰি ল'ব পাৰিব। আৰু আবেদনসমূহ যদি আপোনালোকে নিজে কৰিম বুলি ভাবিছে, মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব, সেই লিংকৰ থ্ৰু দি গৈ আপোনালোকে অনলাইন কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকে নিজে কৰিব নোৱাৰে, আমাৰ থ্ৰু দি কৰাই ল'ম বুলি ভাবিছে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9864881276। আপোনালোকে হাই বুলি মেছেজ কৰিলে হ'ল, কল নকৰিব, কল